আজি শাওনৰ তৃতীয়টো সোমবাৰ আৰু এয়া ৰাতিপুৱাই মন্দিৰলৈ বুলি ওলাই আহিছোঁ। এয়া হ'ল যোৰহাটৰ ঐতিহ্য মণ্ডিত ঐতিহাসিক হাতীগড় শিৱ দেৱাল। এই মন্দিৰভাগ আহোম ৰজাৰ দিনৰে আৰু মন্দিৰ প্ৰতিষ্ঠাৰ আঁৰতো আছে এক বিশেষ কাহিনী আৰু মোৰ চেনেলত এই বিষয়ে ভিডিঅ' দিয়া আছে, যদি জানিব বিচাৰে তেন্তে চাব। এই মন্দিৰভাগলৈ মই প্ৰায়ে আহোঁ আৰু আজি ভক্তৰ বহুত সমাগম হৈছে। এয়া চাকি ধূপ জ্বলালোঁ আৰু ভিতৰত সেৱা জনাই এয়া নিৰ্মালি লৈছোঁ। মন্দিৰৰ কাষতেতো দেখিছেনে এটা ডাঙৰ পুখুৰী আছে আৰু বহুত ডাঙৰ ডাঙৰ মাছ আছে ইয়াত, আৰু পাৰৰ পৰাই মানুহে দলিয়াই দিয়া বিস্কুটবোৰ আহি খাইছেহি আৰু ক'বলৈ গ'লে এক সুন্দৰ পৰিৱেশ সঁচাকৈ। মন্দিৰত কিছু সময় ৰ'লোঁ আৰু কিছু সময় ৰোৱাৰ পিছত এতিয়া ঘৰলৈ উভতিছোঁ। মনটো বহুত ভাল লাগে এনেকৈ আহি, আৰু মন্দিৰৰ পৰা আহিবৰ সময়ত দুকপিমান ফটোও তুলি ল'লোঁ।